নমস্কাৰ আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছো ভিডিওটো কিমানখিনিত শেষ কৰিব পাৰো নাজানো আৰু এফালে আমাৰ আজ ৰাতিপুৱা সময়খিনিত মানে শুই উঠাৰ পাছৰ সময়খিনি যেহেতু সৰু ল'ৰা ছোৱালী অনুকৰণ প্ৰিয় হেবাবে আমি যি কৰো তাকে কৰে নহয় জানো কিতাপ পঢ়িবলৈ নাই পঢ়িলা নাই কিতাপটো মোক কোৱাচোন কোনে পঢ়াই দিলে নহয় মই নাই পঢ়োৱা নহয় কোনে পঢ়ালে কোৱাচোন নহয় পাপাই পঢ়াইছিলে নে কিতাপ পঢ়াইছিলে আজি ক'ত গৈছিলা কোৱাচোন নাই যোৱা দেই চব মিছা কথা কৈছা তুমি আমি ধনৰ ঘৰলৈ গৈছিলো মুখত কেলে আঙুলি ভৰাইছা কিয় হোৱা আমি ক'ত গৈছিলো কৈ দিয়া মুখত আঙুলি নভৰাই মোবাইলটো ঘাটাই দিলে পাপাই ঘাটাই দিছে ন মোবাইল ঘাটাই দিলে নে ঘাটাই দিলে তুমি অ কেইটা জানা এই জানা অ মানে কি আ মানে আম অ মানে অমিতা আ মানে আম অচৈ মানে ইটা হয় দীঘৰী মানে দীঘৰী মানে দীঘৰী মানে ইগল আনিলেগে কি নালাগে হ'ব আৰু ভিডিঅ' ন চব জনা হ'ল দেখোন ৰাইজে ভাগি থাকিব বেয়া হৈ যাব হৈ যাব কৰি দিম মানে এইফালে চোৱা অচৈ মানে দীঘৈ মানে অচৌ মানে দীঘৌ মানে ৰি মানে এ মানে ঐ মানে ভালকে কোৱা আকৌ এ মানে ঐ মানে হেনেকে নহয় ধুনুকে কোৱা বেয়া পাম ঐৰাবত উ মানে এতিয়া হৈছে দুপৰীয়াখিনি সময় ভাবিলো অকণমান কিবা এটা খাওঁ আৰু এইফালে বনালো পকৰি যিহেতু নৰসিংহ ছিজন সেইবাবে নৰসিংহ পাতৰ সৈতে এইখিনি কিন্তু মোৰ আটা পকৰি দেই আৰু এইখিনি বনাই লৈ খালো খোৱাৰ পাছতে ভাবিলো আজি কণী এটা খুব ধুনীয়া ৰেচিপি দিওঁ আৰু আপোনালোকে যিসকলে খোৱা নাই খাব পাৰিব দেই এটা কণী লৈছোঁ অকণমান সান্দহগুড়ি লৈছোঁ দেখিছে নহয় আৰু কেনেকৈ বনাওঁ ভিডিঅ'টো চাই থাকিব তেতিয়া নিশ্চয় গম পাব সান্দহগুড়ি ল'লোঁ মই এচামুচ আধা আৰু ইয়াতে অকণমান পানী মিক্স কৰি এনেদৰে গোটেইখিনি মিক্স কৰি ল'লোঁ দেখিলে আৰু এতিয়া দিম কণীটো দি দিলোঁ এটাই কণী লৈছোঁ বৰ বেছি বনোৱা নাই আৰু অকণমান দিছোঁ নিমখ আৰু খুব ধুনীয়াকৈ ফেটি ল'ম যাতে গোটা গোটা ৰৈ নাযায় গোটাটো যদি ৰৈ যায় খাবলৈও বেয়া হয় বা বনাবলৈও সুবিধা নহয় আৰু ধুনীয়াকৈ ফেটি ল'লোঁ এতিয়া দেখিছে অকণমান হালধি দিছোঁ কালাৰটোৰ কাৰণে আৰু হালধিখিনিও ভাল একেবাৰে সহজতে হৈ যায় এই ৰেচিপিটো যদিহে আপুনি খোৱা নাই সান্দহগুড়িৰ লগত কণী তেতিয়াহ'লে এনেদৰে ট্ৰাই কৰিব পাৰে বহুত বেছি ভাল লাগে আপোনালোকে ভাতৰ লগতো খাব পাৰে চাহৰ লগতো খাব পাৰে আৰু খুব ধুনীয়াকৈ ফেটি লৈছোঁ আৰু দেখিছে অকণমান মানে গোটা ৰৈ গৈছিলে সেইখিনিও ভালদৰে ফেটি ল'লোঁ আৰু আনফালে মই এখন ফ্ৰাই পেন পাতি ল'লোঁ ইয়াতে দিলোঁ মিঠাতেল যেনেকৈ আমি অমলেট বনাওঁ তেনেকৈ বনালে হৈ যাব আপোনালোকে ইচ্ছা কৰিলে পিঁয়াজো দিব পাৰে কিন্তু মই পিঁয়াজ দিয়া নাই পিঁয়াজ দিলে আচলতে মই ভাল নাপাওঁ সেইবাবে পিঁয়াজটো দিয়া নাই এতিয়া দি দিলোঁ যিখিনি মিশ্ৰণ আছিলে ইয়াতে আৰু খুব সহজে হৈ যায় দেই খায়ো ভাল লাগে সহজেও হৈ যায় আপোনাৰ ঘৰত মানুহ বেছি আছে কণী কম আছে তেতিয়াহ'লে এই উপায়টো অৱলম্বন কৰিব পাৰে আৰু খুব ধুনীয়াকৈ হৈ যায় যেনেকৈ আমি কণী বনাওঁ সেই একেখিনি সময় লাগে বৰ বেছি টাইম নালাগে আৰু এয়া চাওক খুব ধুনীয়াকৈ হৈ গ'ল গৰমে গৰমে খালে বহুত বেছি ভাল লাগে আৰু এনেদৰে আপুনি চাহৰ লগতো খাব পাৰে নাইবা ভাতৰ লগতো খাব পাৰে নাইবা ৰুটিৰ লগত যেনেকৈ যাৰ ইচ্ছা তেনেকৈ খাব পাৰে এয়া খুব ধুনীয়াকৈ হৈ গ'ল আজি ভাত সাজ খাম বুলি ভাবিছোঁ এনেদৰে আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম যিহেতু মই উখোৱা চাউলৰ ভাত বনাইছোঁ মানে উখোৱা চাউল যিটো বইল চাউল থাকে এয়া দেখিছে কালাৰটো অকণমান ৰঙা আৰু ভোল বহুত বেছি ভাল লাগে ভোলৰ সৈতে উখোৱা চাউল খাই আচলতে মই ভাল পাওঁ ভালে আম ললো এটা বীজ জলকীয়া কিন্তু বীজ জলকীয়াটো নাখাও দেই মানে বৰ বেছি জ্বলা নাখাও যে ইনে হজাবৰ বাবেহে আসলতে মই জলকীয়াটো এনেকৈ খাই পাইছে কমেন্ট কৰি জনাব আৰু মোৰ ভিডিওটো ইমানে আছিল আজিলৈ আহিছো বাই বাই সকলো ভালে থাকক কুশলে থাকক